আপোনাক দেখি মানে পঢ়াকো টাইপ লাগে পঢ়াত কেনেকুৱা আছে খুব ঠাণ্ডা ঠাণ্ডা মুণ্ডা পঢ়াকো দেখি লাগে কিয় I don't know. আজি যদি আপুনি অভিনয় জগতত নাথাকিলে হয় কি কি হ'লে হয় মই এইটো নাথাকিলে আৰু মই যদি অভিনয় জগতত নাথাকিলোহেঁতেন আপোনাক দেখিলে এনেকুৱা নালাগে যে আপুনি শ্বৰ্টকাট কৰি আহিছে no যে কালি মই ৰিল বনালো আজি মই nice topic you know সঁচা কথা ক'ব গ'লে মই থিয়েটাৰ চোৱা নাই আপোনাৰ আচ্ছা সঁচা কথা it's okay But, কৈ দিলো মানে সেইখিনি আপোনাৰ বাকী কামখিনি মই চাইছো সেইখিনিত এটা বিশ্বাস আছে যে অভিয়াছলি ভাল ভাল তাকে মই ভাবিছো ৰিচেণ্টলি আপুনি এখন চিনেমা শ্বুট কৰি আহিছে yes ৰুদ্ৰ yes shoot চলি আছে actually শেষ হোৱা নাই এতিয়াও চলি আছে চলি আছে কোন আছে হিৰো ৰবি শৰ্মা One and ৰবি only. শৰ্মা one and only yes নমস্কাৰ ৱেলকাম টু TDS দা দেৱ শ্ব' okay thank you so much আজি মানে আপুনি মোৰ ছেকেণ্ড ফিমেল গেষ্ট oh wow great চ' আজি আপুনি সন্মুখত বহি আছে অফ কেমেৰা আমি বহুত কথা পাতিছোঁ yes বহুত কথা পাতি এনেকুৱা লাগিছে যে আপুনি এজনী মানে খুব পজিটিভ থকা মানুহ এজনী yes আৰু দেখিও তেনেকুৱাই লাগে যে খুব পজিটিভ thank you so much প্ৰথমতে সুধো জীৱন কেনেকুৱা চলি আছে জীৱন বঢ়িয়া চলি আছে খুব ব্যস্ত কিন্তু তথাপিও তাৰে মাজতে অলপ সময় ওলাওঁ নিজৰ কাৰণে ভালে চলি আছে বৰ্তমান ৰিচেণ্টলি আপুনি এখন চিনেমা শ্বুট কৰি আহিছে yes ৰুদ্ৰ yes shoot চলি আছে actually শেষ হোৱা নাই এতিয়াও চলি আছে চলি আছে আমি ফাৰ্ষ্ট শেডিউল শেষ কৰি আহিলোঁ যোনটো হৈ আছিলে আমাৰ যোৰহাট তিতাবৰত তাতে আমি শ্বুটিং শেষ কৰি জাষ্ট 2 days বিফ'ৰ আমি আহি পাইছোঁ এতিয়া আমাৰ হয়তো গুৱাহাটী শেডিউল নহ'লে বা হায়দৰাবাদ শেডিউল ষ্টাৰ্ট হ'ব আমাৰ অ'কে কোন আছে হিৰো ৰবি শৰ্মা One and ৰবি only. শৰ্মা one and only yes কেনেকুৱা এক্সপিৰিয়েঞ্চ তেওঁৰ লগত বঢ়িয়া বহুত কথা শিকিবলৈ পাইছোঁ আচলতে ৰবিদা এনেকুৱা এজন মানুহ হি ইজ ভেৰি পাৰফেক্ট ভেৰি পাংচুৱেল এণ্ড ভেৰি কি ক'ম ভেৰি ষ্ট্ৰেইট ফৰৱাৰ্ড একচুৱেলি আৰু আমি কিছুমান মই ভাষাটো লৈ কওঁ দেই আমি যে এনেকৈ কথা পাতি থাকোঁ আমি যেতিয়া কথা পাতি আছোঁ তো এতিয়া আমি যে কিছুমান ৱৰ্ডছ কওঁ যেনে মই মাত্ৰ ক'লোঁ এনেকুৱা কিছুমান শব্দ আমাৰ মিক্সড এণ্ড মেটচ হয় আমাৰ কিছুমান ক্ষেত্ৰত কথা ওলাই যায় আৰু ওলাই যায় তেনেকৈ পাতোতে ওলাই যায় আচলতে ৰবিদা সেই বস্তুটো খুব বেয়া পায় খুব ডিচিপ্লিন ৰবিদা একচুৱেলি কাৰণ ৰবিদাৰ গোটেই লাইফষ্টাইলটোৱে তেনেকুৱা ন তেওঁ খুব ডিচিপ্লিন ৰাতিপুৱা শ্বুটিঙত অহাৰ আগতে ৱৰ্কআউট কৰিব শ্বুটিঙো তেওঁৰ এটা বান্ধা টাইম জাষ্ট 6 to 7 hours or 8 hours তেওঁ কাম কৰিব তাৰপিছত তেওঁ ৱৰ্কআউট কৰিব এণ্ড হেল্ডি ফুডটোতো তেওঁৰ থাকেই ডায়েট থাকেই গতিকে মানে লাষ্টলি আই কেন চি ইন ওৱান ৱৰ্ড দেট ৰবিদা ইজ ভেৰি ডিচিপ্লিনড পেকেজ এটা পেকেজ উইথ পজিটিভ য়েছ উইথ পজিটিভিটি সাংঘাতিক পজিটিভ তেওঁ সঁচাকৈ বহুত মানে মই সেইটোৱে শিকিলোঁ যে মানুহে লাইফত যিটো কৰে অকণমানেই কৰা ভালকৈ কৰা কাৰেক্টলি কৰা সেইটোৱে য়েছ কোৱান্টিটি নহয় কোৱালিটি লাগে এক্সেক্টলি নট কোৱান্টিটি উই শুড গ' ফৰ কোৱালিটি এতিয়া অলপ কথা পাতিম আপোনাৰ অলপ পিছুৱাই যাম জীৱনত শ্যোৰ জীৱনটো কেনেকৈ আৰম্ভ হ'ল অভিনয় জগতলৈ জীৱনটো অভিনয় জগতত আৰম্ভ হোৱাৰ আগতে মোৰ জীৱনটো আছিলে এজনী সত্ৰীয়া নৃত্য শিল্পী এতিয়াও হয় কিন্তু তেতিয়া বেছি আছিলোঁ মই এনেই অৰিজিনেলি ক'ৰ হয় আপুনি অৰিজিনেলি মই গুৱাহাটীত মোৰ জন্ম মোৰ বৰ্ণ এণ্ড ব্ৰট আপ মোৰ গুৱাহাটীতে য়েছ মোৰ মা লখিমপুৰ আৰু দেউতা হ'ল গোৱালপাৰাৰ মানে উজনি আৰু নামনি দুটা কালচাৰে আপুনি পাইছে ইফালে একদম পিয়ৰ লোকগীত আৰু ইফালে বিহু য়েছ দুটাই পাইছোঁ আৰু মই আৰু মোৰ ভণ্টি আমি দুজনীয়ে গতিকে আমি দুজনী গুৱাহাটীতে জন্ম গুৱাহাটীতে ডাঙৰ দীঘল আৰু তেনেকৈ মা দেউতাহঁতে আমাৰ একচুৱেলি ডাঙৰ দীঘল তেনেকেই কৰিলে আমাৰ দুজনীকে মই মোৰ পঢ়াৰ লগতে I started learning the classical dance of Assam and the eighth form of Indian classical dance. 8th form? Yes, যিটো আমাৰ 8 নম্বৰত আহে সেইটো হ'ল আমাৰ অসমৰ সত্ৰীয়া নৃত্য 8 নম্বৰত আহে? Yes, 8 নম্বৰত আহে গতিকে সেই সত্ৰীয়া নৃত্য আৰম্ভ কৰিলোঁ শিকা since I was 3 years old. 3 বছৰ? Yes, 3 বছৰ বয়সৰ পৰা মই শিকা ভালকে খোজ কাঢ়াই নিয়ে মানে কথাই নুফুটে তেতিয়া ভালকে খোজটো কাঢ়িছোঁ বাট ইমান বুজি পোৱাৰ হেৰিটো নাথাকে আৰু
তো তেতিয়াৰ পৰাই আৰম্ভ কৰিলোঁ শিকিবলৈ আৰু আই ষ্টাৰ্টেড মাই জাৰ্নি লাইক দ্যাট অনলি কোনে ইনস্পায়াৰ কৰিছিলে সৰুতে নাচ শিকিবলৈ আহা মাহী মোৰ নিজৰ মাহী ইভেন শ্বি ইজ আ সত্ৰীয়া এক্সপনেণ্ট মানে আপোনাৰ ঘৰখন কালচাৰেলৰ লগত জড়িত আৰু yes my mom was a sports person she was a mountaineer yes and তেওঁৰ বিষয়ে অলপ কওকচোন মাউণ্টেনিয়াৰ শুনিলে মোৰ কিবা এটা ভাল লাগে মানে পাহাৰ পৰ্বত so যিটো ফাৰ্ষ্ট আমাৰ মাউণ্টেনিয়াৰিং গ্ৰুপ আছিলে মানে অসমৰ আৰু এক্সপ্লৰাৰ্ছ বুলি so she was the youngest member of that group কিমান চনৰ কথা এইটো it's like হ'ল সময় 1990s 80s তেতিয়াৰে সময় আৰু টেনজিং নৰ্গে এণ্ড অল তেওঁলোককো লগ পাইছে মায়ে তেওঁলোকৰ লগত এক্সপিডিশ্যনো গৈছে বহুত তেনেকুৱা মাউণ্ট এভাৰেষ্টক ধৰি আৰু আমাৰ যিমানখিনি হেৰি আছে মানে এক্সপিডিশ্যন যাব পৰা যিখিনি আমাৰ মাউণ্টেইনছ আছে মায়ে তালৈকে গৈছে গংগোত্ৰী ধৰি লৈ গোটেইখিনি যিখন ৱালৰ পৰা গংগা ওলাই সেই ৱালখনো মায়ে চুই পাইছে গতিকে শ্বি ইজ ভেৰি লাকি এণ্ড বহুত ৰাফ এণ্ড টাফ চিটুৱেশ্যনৰ পৰা মাও ডাঙৰ হৈছে গতিকে শ্বি ইনস্পায়াৰ্ছ মি এ লট য়েছ মানে her life was a very adventurous life যোন জীৱনত এডভেঞ্চাৰ কৰে সেই জীৱনত কেতিয়া হাৰ নামানে কথা এটা আছে she is a very strong person so মা হিটো লাইনত আছিলে আৰু মোৰ মাহী she was a dancer since childhood মানে ঘৰত এটা পৰিৱেশ আছিলে আৰু yes my maternal family মানে ফুল তেনেকুৱাই আছিলে কালচাৰেল ৰিলেটেড ফেমিলি আছিলে গতিকে মই মাহীৰ সৰুৰ পৰাই মাহীৰ প্ৰগ্ৰেম মই বহুত চাইছিলোঁ আৰু মাহীৰ পৰাই মই বহুত বেছি ইনস্পায়াৰ হৈছিলোঁ আৰু মায়ে চাই থাকে মাহীক ষ্টেজত চাই মই তলত নাচি থাকোঁ তাৰমানে চ' শ্বি থট দেট আই উইল বি এবল টু ডু ইট তেজৰ এটা কানেকশ্যন ইউ ন' চ' সেইটো কাৰণে মায়ে ক'লে যে ঠিক আছে তাইকো দি দিওঁ তাইও আৰম্ভ কৰক শিকা I started my dances life স্কুলীয়া জীৱন ক'ত কৰিলে স্কুল মই কৰিলোঁ ফেকাল্টি হায়াৰ ছেকেণ্ডেৰী স্কুল গীতানগৰ দেন আই ৱেণ্ট টু নৰ্থ গুৱাহাটী ফেকাল্টি হায়াৰ ছেকেণ্ডেৰী তাতে মই হায়াৰ ছেকেণ্ডেৰী মোৰ HSটো কৰিলোঁ তাতে ইয়াতে মই HSLCটো কৰিলোঁ এণ্ড মোৰ যিটো গ্ৰেজুৱেশ্যন লাইফ সেইটো মই কৰিলোঁ USTMৰ পৰা এণ্ড মাই মেজৰ্ছ ৱাজ ছ'চিয়লজি আপোনাৰ য়েছ তো কেতিয়াবা ৰাজনীতিত আহিব Actually, sociology is not Rajniti. Sociology is studying the society, how a society works, and studying about different kinds of society, actually. MSW কৰিছে মানে No, that is social work. And this is sociology. Social work is a totally practical subject. Our sociology is a theory subject. That to me, বহুত আগৰ বহুত ছ'চিয়লজিষ্টে কি আমাৰ সমাজখন কিদৰে চাইছিলে থ্ৰু দেয়াৰ পইণ্ট অফ ভিউ তেওঁলোকে কিছুমান থিয়ৰিজ লিখি থৈ গৈছে সেইবোৰ আমি ষ্টাডি কৰোঁ আৰু আমাৰ নৰ্থ ইষ্টাৰ্ণ ছ'চাইটি বা ৱেষ্টাৰ্ণ ছ'চাইটি বা আমাৰ ইণ্ডিয়াৰ চাউথাৰ্ণ ছ'চাইটি লগতে নৰ্দাৰ্ণ ছ'চাইটি বহুত ডিফাৰেঞ্চ থাকে চ' সেই ডিফাৰেণ্ট কাইণ্ডছ অফ ছ'চাইটিৰ কথা আমি পঢ়িবলৈ পাওঁ ডিছকাছ কৰি পাওঁ চ' উই হেভ লাইক for example we have two types of society in our Indian society actually jitu eta whole patriarchal and matriarchal so patriarchal is the society where it is a male dominated society aru matriarchal society hol female dominated society juntu amar meghalaya ase khasi society মানে যিবিলাকে বিয়া পাতি আনে মানে লগাক মানে আৰু য'ত you know according on the basis of residence on the basis of decision making তেনেকুৱা বেলেগ ধৰণৰ বেচিছত থাকে গতিকে সেইবোৰ বস্তু পঢ়ায় ছ'চিয়লজিত অ'কে অভিনয় জগতত কেনেকৈ আহিলে অভিনয় জগতত একচুৱেলি সেই নাচৰ পৰাই অহা হ'ল কাৰণ আমাৰ নাচত আমাৰ যিখন চিলেবাছ 7 yearsৰ কোৰ্চ হয় আমাৰ নাচৰ গতিকে 7 year কোৰ্চত যিটো লাষ্ট ইয়েৰৰ আমাৰ এক্সাম সেই এক্সামটোত আমাৰ এটা পাৰ্ট হয় একচুৱেলি এক্টিং মানে অভিনয় বুলি ক'লে য়েছ তাতেই থাকে লাইক ভাৰত নৃত্যমতো আছে বা কথকতো আছে সেই বস্তুটো আমাৰো আছে সত্ৰীয়াত আৰু আমাৰ তাত শিকায় আমাৰ অংকীয়া ভাওনা শিকায় বা বৰগীত যিবিলাক আছে আমাৰ গান বৰগীত সেই বৰগীতত কেনেকৈ এক্টিং মানে অভিনয় কেনেকৈ কৰিব লাগে বেলেগ মুদ্ৰা দি পেলাই সেই বস্তুবোৰ শিকায় গতিকে I was quite interested in that part মই বহুত ইণ্টাৰেষ্টেড হ'লোঁ চ' আই থট কি মই এই টপিকটোত পাৰ্টিকুলাৰ টপিকটোত মই আৰু অলপমান ষ্টাডি কৰিম য়েছ চ' মই সেই ইণ্টাৰেষ্টটো দেখালোঁ তেতিয়া মই আমাৰ ছামাৰ ভেকেশ্যনছ থাকে বহুতখিনি ছামাৰ ভেকেশ্যনছত মই বিশেষকৈ
ৱৰ্কশ্বপছ কৰিলোঁ এক্টিঙৰ মানে কি হয় ডান্সৰ এক্টিংটো ইটছ এ ড্ৰামেটিক এক্টিং ঠিক আছে ডান্সত ইউজ হয় এণ্ড যিবিলাক ৰিয়েলিষ্টিক এক্টিং লাইক চিনেমেটিক হয় বা থিয়েটাৰ এক্টিং এইবোৰ বেলেগ হয় বাট দিজ আৰ ডিফাৰেণ্ট পাৰ্টছ অফ এক্টিং চ' সেই ডিফাৰেণ্ট কাইণ্ড অফ এক্টিঙৰ ওপৰত মই অলপ ষ্টাডি কৰিলোঁ আৰু ৱৰ্কশ্বপছ কৰিলোঁ বহুত শিকিলোঁ তাৰপিছত মই আই ষ্টাৰ্টেড মাই লাইন মানে ইন এক্টিং আৰু মোক প্ৰথম কেমেৰা কাম কৰিবলৈ মোক লৈ আহিছিলে মোৰ গুৰুৱে দীপক কুমাৰ ৰয় ছাৰ তেখেত এতিয়া বৰ্তমান এজন খুব এষ্টাব্লিছড ডিৰেক্টৰ লগতে এক্টৰো হয় গতিকে তেখেতৰ পৰা মই চিনেমেটিক এক্টিঙৰ যিখিনি নলেজ সেইখিনি মই তেওঁৰ পৰা লৈছিলোঁ আৰু ড্ৰামেটিক মানে যিটো থিয়েটাৰ এক্টিংটোৰ বিষয়ে মই শিকিছিলোঁ আমাৰ গুণাকৰ দেৱ গোস্বামী তেখেতৰ পৰা শিকিছিলোঁ আৰু তেখেতৰ লগত বহুতকেইখন ড্ৰামাও কৰিছিলোঁ মই ইন 2006 আই ষ্টাৰ্টেড মাই জাৰ্ণি Yes, first as a child artist actually. কিমান আছিলে how old were you At that time I was in class 7 or 8. So 7-8 years মানে মই ক্লাছ 7 বা 8ত আছিলোঁ তেতিয়া কিমান হ'ব এজ মোৰ approximately তুমি ধৰা 13 মানে 10-13 ভিতৰত তেনেকুৱা আৰু মানে তো এইটো চাইল্ডহুড বুলিয়ে ক'ব পাৰি আৰু তো তেতিয়া মই ফাৰ্ষ্ট মোৰ কেমেৰা কাম মই কৰিব আৰম্ভ কৰিলোঁ কিবা মেমৰি আছে নে ফাৰ্ষ্ট যেটো কেমেৰাটো বেলেগ হয় বহুত আছিলে মই বহুত মানে ফূৰ্তি ফাৰ্তা কৰি ফুৰা ছোৱালী হয় গতিকে আমাৰ শ্বুটিং কুকুৰ মাৰাৰ ফালে চলি আছিলে গোৱালপাৰা গ'লে যে পাই জেগাডোখৰ কুকুৰ মাৰা বুলি তাতে আমাৰ শ্বুটিং চলি আছিলে ৰবিদা ৱাজ দেৰ তাতে য়েছ মোৰ ফাৰ্ষ্ট ইটছ আ ভেৰি মিৰাকেল টাইপ অফ থিং কি ৰবিদাৰ মানে how he maintained himself actually 2006ত I was the child actor in that project মানে VCD আছিলে তেতিয়া actually VCD হয় ন জানমণি অঞ্জনা এইবোৰ ওলাইছিলে তো তেতিয়া সেইখনো VCD আছিলে এণ্ড VCDখনৰ নাম আছিলে ৰামধেনু তাতে ৰবিদা he was the lead actor and lead actress হিচাপে আছিলে আইচেংফা বৰুৱা Then also he was the lead actor and now also he's the lead actor. So such a surprising... Yes. Child asile aji main lead. So the journey from a child actor to the main lead mane eta bhabile just one clip on gusi jay and it makes me very happy actually and somewhere I think ki olop holo eta success or path dekhisu niki moi বহুতে হয়তো ভাবে যে এনেই আৰু পাই গৈছে আৰু এনেকুৱা নিচিনা ক্লিকত বাট it was a very it was a journey full of ups and downs struggling quarreling and fighting for my rights but yes ভগৱান আছে বুলি কয় নহয় আৰু আমাৰ অসমীয়া এটা কথাই আছে যে কষ্ট কৰিলে ৰত্ন পায় yes তো মই সদায় সেই কষ্টটো কৰি থাকিলোঁ কাৰণ আপোনাক দেখিলে এনেকুৱা নালাগে যে আপুনি শৰ্টকাট কৰি আহিছে no যে কালি মই ৰিল বনালো আজি মই নাইস টপিক মই মোৰ কথা এটা আছে দিব লগা মানে যে আজিকালি মানুহবিলাকে মিউজিক ভিডিঅ' হওক বা তেনেকুৱা হওক ফিল্মক পটককৈ নাপাই চাগে বাট মিউজিক ভিডিঅ' স্পেচিয়েলি অসমত মিউজিক ভিডিঅ'বিলাকত ফলোৱাৰ্ছ চাই কেনে মানে It's a trend হৈ গৈছে আজিকালি এটা It's a very depressing thing for us for me actually I don't know about others চাওক এতিয়া আপুনি আজি ইমান এটা জাৰ্নি কৰি আহিছে আপুনি শিকি আহিছে কাৰণ এক্টিংটো এনেকুৱা বস্তু নহয় তেতিয়া 2006 ৰিলছ নাছিল নাই অবভিয়াছলি নাছিলে ইনষ্টাগ্ৰাম নাছিলে এতিয়া এইটো হৈ গৈছে কি কৰিবা উপায় নাই মানে লকডাউনৰ পিছৰ পৰা এনেকুৱা হৈ গৈছে দ্য এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰী মেইনলি ইন আছাম ইটছ অল it depends on Instagram followers, YouTube subscribers, if you have a YouTube channel, আৰু yes, Facebook-তো তোমাৰ পেজ লাগিব সবতে লাগিব অভিনয় নাথাকিলে হ'ব মানে yes টেলেন্ট নাথাকিলে হ'ব বাট এইখিনি বস্তু লাগিব মাজতে মই হেৰি দিছিলোঁ ষ্টৰি দিছিলোঁ ফেচবুকত if you want to be a actor or an actress in the Assamese film and music industry মই এনেকৈ বক্স বনাই পেলাই দিছিলোঁ যে টেলেণ্ট ক্ৰছ হাইট ক্ৰছ আৰু আৰু কিবা এটা দিছিলোঁ এনেকৈ তিনিটা দিছিলোঁ তিনিটা বক্সত ক্ৰছ দি তলত তাৰপিছত লিখিছিলোঁ ফলোৱাৰ্ছ ইন ইনষ্টাগ্ৰাম টিক ফলোৱাৰ্ছ ইন ছাবস্ক্ৰাইবাৰ্ছ ইন ইউটিউব টিক এণ্ড ফলোৱাৰ পেজ ইন ফেচবুক টিক এনেকৈ দিছিলে চ' বহুতে ৰিপ্লাই কৰিছিলে তাতে
এণ্ড বহুত কেইজন আমাৰ ইণ্ডাষ্ট্ৰীৰ মানুহে ৰিপ্লাই কৰিছিলে এনেকুৱা নহয় আমাৰ মানে মোৰ চিনেমাতটো মই এনেকুৱা কৰা নাই য়েছ মাইনৰিটিয়ে নকৰে বাট মেজৰিটিয়ে কৰে সেইটো বস্তু য়েছ মেজৰিটিয়ে কৰে তেনেকুৱা কিবা ইনচিডেণ্ট আছেনে কোনোবাই তেনেকুৱা কোৱা মানে মোক কোৱা মানে সেই ষ্টৰিটো লৈ নহয় মানে এই ইনষ্টাগ্ৰাম ফলোৱাৰ্ছ ইউটিউব বহুত আছে মোকতো প্ৰায়ে ফোন কৰে মানে ফৰ চাম স্পনচাৰশ্বিপ বা তেনেকুৱা কিছুমান থাকে ন ব্ৰেণ্ডছৰ লগত থাকে আমাৰ এতিয়া ধৰি লোৱা গুৱাহাটীত মানে অসমত এতিয়া এটা হৈছে কি ফটোশ্বুটছ ধৰি লোৱা কিছুমান এনেকুৱা থাকে যে কিছুমান বুটিক্সৰ কাৰণে ফটোশ্বুট কৰিব লাগে বা কিছুমান মেকআপ আৰ্টিষ্ট আমাৰ লগত শ্বুট কৰিব আহে তো তেওঁলোকে প্ৰথমতে কি কৰে ফোন কৰি পেলাই দে আস্ক কি বা আপোনাৰ ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ কিমান আছে অৰ ইজ দিল চেক মানে কিমান আছে আৰু অন দেট বেচিছ দিল মানে চিলেক্ট আৰু যে উইথ হুম দিল ডু দ্য ফটোশ্বুট দেটছ এ ভেৰি স্মল থিং ফটোশ্বুট তো তাৰপিছত আহিলে মিউজিক ভিডিঅ'জত এতিয়া হৈছে কি মানে সেইটোৱে একেই কথা সেই ফলোৱাৰ্ছ লাগে টেলেণ্ট থাকক নাথাকক হাইট থাকক নাথাকক কথা নাই সেই বস্তুটো মানে বহুত কেতিয়াবা মনটো বেয়া লাগি মানে বহুত ডিপ্ৰেছ হৈ যাওঁ মই ডিপ্ৰেছ এইটো কাৰণে হওঁ যে দিছ ইজ নট দ্য ৱে হাউ ইউ গেট ৱৰ্ক ফলোৱাৰ্ছ লৈ কিনে কালি যদি তোমাৰ ইনষ্টাগ্ৰাম একাউণ্টটো নাইকিয়া হৈ যায় তুমি কি এক্ট্ৰেছ নহয় নেকি বা তুমি কি এক্টৰ নহয় নেকি অৰ এলছ ইউ আৰ নট এ ছিংগাৰ মানে কিয় এইটো বস্তু কিয় হয় ৱাই ইনষ্টাগ্ৰাম ইজ টেকিং দ্য ডিচিজন দেট ইউ উইল এক্ট অৰ নট মোক সেইটো লাগে তাৰমানে আই নিড দেট কুৱেশ্যন মানে আই নিড দেট আনচাৰ ফ্ৰম দ্য পিপল হু আৰ ডুইং দিছ ন' ডাউট মাইনৰিটিজে কৰা নাই যোনে জানে দ্য ভেলিউ অফ এন এক্টৰ যোনে ভেলিউ কৰে টেলেণ্টক তেওঁলোকে এইটো নকৰে তেওঁলোকক আমি বহুত ধন্যবাদ তেওঁলোকক মোৰ ফালৰ পৰা য়েছ তেওঁলোকে নলয়ো কিন্তু মই এইটোও কোৱা নাই যে দে শুড কাষ্ট মি দে শুড টেক মি আই এম দ্য মষ্ট টেলেণ্টেড ন মই এইটো কোৱা নাই চবৰ লগতে হৈ আছে এইটো বস্তু আজি যিবোৰ ৰোলত যিবোৰ কেৰেক্টাৰত হয়তো কোনোবা এজনী বেলেগ আৰ্টিষ্ট সেই কেৰেক্টাৰটোৰ কাৰণে শ্বুট হৈছে বা শ্বি উইল ডু মাছ বেটাৰ দেন দ্য আৰ্টিষ্ট হু ইজ কাষ্টেড সেইটো বস্তু কিয় হৈছে জাষ্ট বিকজ শ্বি ডাজন্ট হেভ ফলোৱাৰ্ছ জাষ্ট বিকজ তাইৰ ইনষ্টাগ্ৰাম নাই তাইৰ ইউটিউব চেনেল নাই সেইকাৰণে কিয় অভিনয়টো টোটেলি বেলেগ বস্তু বহুত বেলেগ বস্তু এক্টিং তুমি ভাবা মই মোৰ কথা কওঁ দেই মোৰ যেতিয়া লাষ্ট পেণ্ডেল চলি আছিলে মৰিগাঁৱত চলি আছিলে থিয়েটাৰ মই ইনচিডেণ্ট এটা কওঁ এনেকুৱা ইনচিডেণ্ট আগতো হৈছে বহুতৰ লগত হৈছে বাট মই শুনো এইবিলাক এজ এ ষ্টৰিজ মই শুনিছিলোঁ বাট এইবাৰ মই নিজে ফিল কৰিলোঁ সেই বস্তুটো মোৰ নিজৰ লগতে হ'ল তাৰমানে সেই বস্তুটো চ' মোৰ লাষ্ট পেণ্ডেল চলি আছিলে মৰিগাঁৱত 10, 11, 12 এপ্ৰিলৰ 12 তাৰিখে আমাৰ লাষ্ট পেণ্ডেল 11 তাৰিখে মই নাটক কৰিব উঠিব লৈছোঁ জাষ্ট আমাৰ যিখন ছেকেণ্ড ডে নাটক ব্ৰহ্মচাৰী জাষ্ট উঠিমে মই খবৰ পালোঁ যে মোৰ ককা এক্সপায়াৰ হ'ল মোৰ মাৰ দেউতা মোৰ ককা তাৰমানে হি এক্সপায়াৰ্ড ছাডেনলি মানে তেওঁৰ একো তেনেকুৱা মেজৰ একো হোৱা নাছিলে জাষ্ট এইটো সঁচা কথা যে হি ৱাজ লিটল এজড তেওঁৰ বয়স হৈছিলে বেমাৰ তেনেকুৱা মেজৰ বেমাৰ একো নাছিলে তেওঁৰ তেনেকুৱা খাব পৰা নাছিলে ডাইজেশ্যনটো অলপমান উইক হৈ গৈছিলে তেনেকুৱা ধৰণৰ আছিলে বাট আমি ভাবা নাছিলোঁ যে ছাডেনলি তেওঁ মানুহজন নোহোৱাই যে হৈ যাব আমি ভাবা নাছিলোঁ দেট ৱাজ এ ভেৰি বিগ শ্বক ফৰ মি তো বেক অফ মাই মাইণ্ড সেইটো চলি আছে এণ্ড আই হেভ টু এক্ট ইন দ্য ষ্টেজ জাষ্ট ইমেজিন চ' হাউ হাৰ্ড ইজ এক্টিং কেনেকুৱা ডিফিকাল্ট হয় সেইটো সময়ত য'ত মোৰ মাইণ্ড এণ্ড মোৰ মনে কান্দি আছে আই হেভ টু স্মাইল এণ্ড ডান্স ইন ফ্ৰণ্ট অফ থাউজেণ্ডছ অফ পিপল চ' হাউ হাৰ্ড ইজ এক্টিং বুজি পাইছানে এতিয়া সেইটো বাৰু থিয়েটাৰ ঠিক আছে শ্বুটিঙত ইউ আৰ হেভিং এ পাৰ্চনেল প্ৰব্লেম বাট ইউ হেভ টু গ' টু দ্য শ্বুট নহ'লে শ্বুটিং ৰখি যাব বা শ্বুটিঙৰ শ্বেডিউলটো পিছুৱাই যাব এটা শ্বুটিঙৰ টিমত অকল মই বা আমাৰ কোষ্টাৰে নাথাকে তাত বহুত মানুহ থাকে টেকনিকেল টিমৰ পৰা কেমেৰা টিমৰ পৰা কিটচেন চব থাকে মানুহ তেওঁলোকৰতো হেৰিটো পিছুৱাই যাব ন শ্বেডিউলটো পিছুৱাই যাব গতিকে মানুহে ভাবে যে এক্টিং ইজ ভেৰি ইজি এক্টিঙে কৰে কি কৰেনো তাই এনেকুৱা নিচিনা বাট ন' এক্টিং ইজ ভেৰি হাৰ্ড যেতিয়া আপুনি ইম'চনেলি যেতিয়া আপুনি ডাউনফল চলি থাকিব
তেতিয়া আপুনি হাঁহি তেতিয়াও ৰোমেন্স তুমি কৰিব লাগিব হাঁহি পেলাই তুমি ৰোমেন্স কৰিব লাগিব, তুমি হাঁহি পেলাই তুমি মনিটৰ ফালে চাই তুমি ফিল দিব লাগিব, এক্সপ্ৰেশ্যন দিব লাগিব। সেইটোৱে মই এতিয়া ভাবি আছোঁ যিদিনা আপুনি খবৰটো পালে আৰু ষ্টেজত উঠিব লগা হৈছে তেতিয়া কণ্ডিশ্যনটো কেনেকুৱা আছিল মানে কণ্ডিশ্যন ইট ৱাজ লাইক এনেকুৱা হৈছিলে যে ডাইলগ পাহৰিব পাৰিলোহেঁতেন মই, কিন্তু পাহৰা কিয় নাই, বিকজ বহুত দিন বা বহুত বাৰ কৰি গ'লোঁ ন, সেইটো স্পণ্টেনিয়াছলি ওলাই আছে আৰু, কিন্তু মাই মাইণ্ড ৱাজ নট দেৰ, মোৰ মাথাটো নাছিলে সেইদিনাখন। কিমানখিনি প্ৰিপেয়াৰ হ'ব লাগে এজন এক্টৰ? মই এনেকুৱা লাগিছিলে মই নাটকখন শেষ কৰি গৈ মই ককাক চাবলৈ পাৰোঁগৈ বা মই ককাৰ ওচৰত পাওঁগৈ, মোৰ সেই ফিলটো আছিলে। এণ্ড আই ৱাজ ইন মৰিগাঁও, মই আহিব লাগে কাহিলীপাৰা, 3 ঘণ্টামানটো লাগিয়ে গৈছে মই আহি পাওঁতে, আৰু ৰাতি তাকো। চ' এক্টৰ্ছে বহুত সময়ত বহুত ডিফিকাল্ট চিটুৱেশ্যনছ পাৰ কৰি গৈ দে হেভ টু ষ্টেণ্ড ইন ফ্ৰণ্ট অফ দ্য পিপল। চ' এইটো কাৰণে মোৰ এইটোও বেয়া লাগে যে কেতিয়াবা যে আমাৰ কিবা এটা ধৰি লওক কিবা এটা ভুল এটা যদি ছ'চিয়েল মিডিয়াত আহি যায়, মানুহবোৰে খুব বেয়াকৈ লিখে। মই আগৰো মোৰ পডকাষ্ট মানে ইণ্টাৰভিউজবিলাকত কওঁ, মানে ৰিকুৱেষ্ট কৰোঁ মানুহক যে সেইটো নকৰিব পাৰিলে। মানে কিয়, আমিতো কোনো কাৰো বেলেগৰ কাৰণে ন' ডাউট উই আৰ পেইড, ইটছ আৰ জব, উই আৰ পেইড, বাট সেই জবটো আমি কাৰ কাৰণে কৰি আছোঁ? বেলেগক এণ্টাৰটেইন কৰাৰ কাৰণেতো কৰি ফৰ আছে ইয়ৰ এণ্টাৰটেইনমেণ্ট অনলি না। গতিকে সেই কিছুমান তেনেকুৱা সময় থাকে যিবোৰ সময়ত বহুত ডিপ্ৰেছ হোৱা যায় ধৰ। এক্টৰ এটা কিন্তু সঁচা কথা ক'ব গ'লে অকল পইচাৰ কাৰণে কাম নকৰে। ন' সেইটো আছে, তেনেকুৱাও আছে দেই। দেৰ আৰ পিপল হু আৰ ৱৰ্কিং ফৰ অনলি মানি, বাট মেজৰিটি ইটছ দেৰ পেশ্যন, বা তেওঁলোকে ভাল পায় এই কামটো কৰি। বুজি পাইছানে? মানি ইজ নট এভৰিথিং। মানি কেন বাই এভৰিথিং, বাট মানি ইজ নট এভৰিথিং। বুজিছা? গতিকে কিছুমানৰ হয়তো পেশ্যন হয়, কিছুমানে সেই বস্তুটো ভাল পায়, বুজিছানে? কিছুমানে হয়তো ইঞ্জিনিয়াৰ ডক্টৰ পঢ়ি আহিও এক্টিঙত সোমায়। বুজি পাইছা? আজিকালিতো বহুত এক্টৰ দেখা পোৱা যায় যে আপোনাৰ সুশান্ত সিং ৰাজপুত ইমান টেলেণ্টেড, কিয় কৰি আছিলে এক্টিং? কাৰণ সি এক্টিং ভাল পায়, সি পইচাৰ কাৰণে এক্টিং কৰি থকা নাছিলে। বুজি পাইছানে? তেনেকুৱা বহুত মানুহ আছে আমাৰ ইণ্ডাষ্ট্ৰীত। থিয়েটাৰ জানি কেনেকুৱা গ'ল? এইটো এটাতো বেয়া পালোঁ, বেয়া বুলি নকওঁ আৰু পাৰ্ট অফ লাইফ, পাৰ্ট এণ্ড পাৰ্চেল অফ লাইফ, উপায় নাই এইটো। থিয়েটাৰ বাকী অলপ ভালেই গ'ল, মানুহৰ পৰা বহুত ছাপৰ্ট পালোঁ মই। মানে ইট ৱাজ মাই লাক একচুৱেলি, আই ডোণ্ট ন', হয়তো মই সিমানখিনি কষ্টও কৰিছিলোঁ বা সিমানখিনি মই এক্সপেক্ট কৰা নাছিলোঁ যে মানুহে মোক এবছৰতে ইমানখিনি একচেপ্ট কৰিব বা মৰম দিব। বাট হয়তো কিবা এটা দেখা পাইছে মোৰ তাত, বহুত ছাপৰ্ট কৰিছে মানুহে। উৎপল দাৰ লগত কেনেকুৱা? হি ইজ মানে সঁচা মানে ইন আ ভেৰি স্মল স্পান অফ টাইম আই হেভ ৱৰ্কড উইথ 2 পিপল যাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। এণ্ড প্ৰথমটোতো হ'ল উৎপল দা, ছেকেণ্ড হ'ল ৰবিদা। both of them, they are so disciplined, they are so straightforward, আৰু তেওঁলোকৰ পৰা বহুত বস্তু শিকিবলৈ পায় আচলতে। মই লাকি ফিল কৰোঁ, এণ্ড আই উইল চে দ্য নেক্সট জেনেৰেশ্যন অলছ' বা নেক্সট যিখিনি লাইন আপ আছে মানুহ তেওঁলোকৰ লগত কাম কৰিবলৈ, তেওঁলোককো কওঁ যে ইউ আৰ ভেৰি লাকি। য়েছ, মই নিজকে বহুত লাকি ফিল কৰিছোঁ যে মই মোৰ ফাৰ্ষ্ট থিয়েটাৰ জাৰ্ণিত মই উৎপল দাৰ নিচিনা এজন এক্টৰ বুলি নকওঁ, এজন মানুহ পাইছোঁ যাৰ লগত মই এক্টিং কৰিছোঁ। বিকজ থিয়েটাৰ চামৱেৰ অৰ দি আদাৰ মানে ইটছ আ ভেৰি ডিপ্ৰেছিং জাৰ্ণি। তেওঁ কেনেকুৱা মানুহজন? মানে মই আজিলৈকে মই আনলাকি যে লগ পোৱা নাই আজিলৈকে মই। হি ইজ আ ছানশ্বাইন। কিমান মই সৰুৰ পৰা তেওঁক চাই আছোঁ, মোক এনেকুৱা লাগে যে মই সেই সৰুতে যেনেকৈ তেওঁক চাইছিলোঁ চকলেট বয়। ভেৰি পজিটিভ, ফাৰ্ষ্ট অফ অল হি ইজ ভেৰি পজিটিভ। আৰু ছেকেণ্ডলি তেওঁৰ যিটো ছাপৰ্ট মানে টুৱাৰ্ডছ কো-ষ্টাৰ, যিসকল ছোৱালীয়ে বা যিসকল এক্টৰ্ছে ফৰ দ্য ফাৰ্ষ্ট টাইম দিল গো এণ্ড ৱৰ্ক ইন দ্য থিয়েটাৰ্ছ, তেওঁলোকে যদি উৎপল দাক পায় দেন শ্বি শুড বি তাই একদম নিশ্চিন্ত হৈ থাকিব লাগে আচলতে। বিকজ হিল ছাপৰ্ট ইউ লাইক এনিথিং, মানে ইচ এণ্ড এভৰি মমেণ্ট। মই ক'বলৈ গ'লে ফ্ৰম দ্য ভেৰি ফাৰ্ষ্ট ডে টু দ্য লাষ্ট ডে মোক উৎপল দাই হাতত ধৰিয়ে মোক গোটেইখিনি বস্তু মোক মানে A to Z মোক দেখাই দিলে বা শিকাই দিলে। য়েছ, হি ইজ ভেৰি ছাপৰ্টিভ। বা ষ্টেজৰ সময়ত মোৰ বহুত বেমাৰো হৈছিলে থিয়েটাৰৰ সময়ত, সেই সময়খিনিতো উৎপল দাই মেণ্টেলি যিখিনি মোক ছাপৰ্ট দিছিলে, মই নাভাবোঁ যে সেইখিনি মই কাৰোবাৰ পৰা ছেকেণ্ড টাইম পাম বুলি। মানে আই ডোণ্ট এক্সপেক্ট।
এণ্ড আমাৰতো ইমান ডাঙৰ এটা ইনচিডেণ্টো হৈ গৈছিলে, দুজনে আমি পৰিছিলোঁ। কিবা এটা শুনিছিলোঁ মই, মানে নিউজত পাইছিলোঁ। আমি আমাৰ বহুত ডাঙৰ ইনচিডেণ্ট এটা হৈছিলে। কেনেকুৱা? বতৰ বেয়া আছিলে, শ্লিপ হৈ গ'লোঁ ষ্টেজ। য়েছ, আমি ৰেম্পবিলাক থাকে ন, টেকনিক কৰিবলৈ, ৰেম্পৰ পৰা আমি পৰি গ'লোঁ। তো উৎপলাৰ এই লেফ্ট হেণ্ডৰ জইণ্টটোত মানে হেৰি হৈছে, ইনজৰ হৈছে। ইনজৰ মানে ভাঙিছে একচুৱেলি, ভাঙিছে। এণ্ড মোৰ এই শ্ব'ল্ডাৰৰ যিটো জইণ্ট, সেইটোত মই দুখ পাইছিলোঁ, মানে ভালেখিনি দুখ পাইছোঁ, মানে মই বিষত থাকিব পৰা নাই। তো পিছত আপুনি নাটক কেনেকৈ সেনেকৈ কৰিছোঁ, আমি সেনেকেই কৰিছোঁ। উই জাষ্ট টুক আ 15 minutes ব্ৰেক। আমি দুজনে, মই এইখনত গামোচা, উৎপলা এইখনত গামোচা। উৎপলাৰটো এইখিনি লগালগ ফুলি গ'ল তাৰমানে। আমি গামোচা দি উৎপলাই মোক কৈছে, নন্দিনী তুমি পাৰিবানে? মই কৈছোঁ, উৎপলা আপুনি যদি পাৰে মই পাৰিম। উৎপলাই ক'লে মই পাৰিম। ভাবকচোন কিমান ডেডিকেশ্যন লাগিব। য়েছ, এণ্ড উই জাষ্ট হেড 3 scenes। আমাৰ 3টা চিন বাকী আছে সেই ইনচিডেণ্টটো হোৱাৰ পিছত। উৎপলাই কৈছে, লেটছ কমপ্লিট দ্য ড্ৰামা নন্দিনী, এনি হাউ আমি জাষ্ট শেষ কৰিম, লেটছ ডু ইট। সঁচাকৈ বহুত, মানে কি ক'ব, য়েছ। তো থিয়েটাৰ কৰা মানুহখিনিৰ কাৰণে সদায় চেলুট। মানে অকল মোক বুলি নহয় দেই, মানে 150 to 180 people are included in that one theatre party. Yes, one theatre group actually. It's a team of 150 to 180 people. মানে ষ্টেজত থকা মানুহখিনিকে মানুহে দেখা পাই থাকে ন। মই কওঁ যে ষ্টেজত যে আমাক দেখা পাই থাকে, বিকজ অফ দেম একচুৱেলি। এণ্ড মই কওঁ যে আমাতকৈ বেছি, মানে আমাৰ আৰ্টিষ্টতকৈ বেছি কষ্ট তেওঁলোকৰ হয়। বিকজ যিটো আমাৰ এডভান্স এণ্ড ৰানিং পাৰ্টি দুটা থাকে থিয়েটাৰত, আমাৰ ষ্টেজ দুখন থাকে। আজি যদি গুৱাহাটীত হৈ আছে, কালি যদি পেণ্ডেল আমাৰ ধৰি লোৱা নগাঁৱত আছে, চ' এখন ষ্টেজ গৈ নগাঁৱত অলৰেডি লাগিব, এণ্ড এখন ষ্টেজ গুৱাহাটীত আমি পাৰফৰ্ম কৰি থাকিম। ইয়াৰে পৰা যিটো ৰানিং পাৰ্টি আমাৰ লগত চলি থাকে, সেই ৰানিং পাৰ্টিটোৱে যিখিনি কাপোৰ কানি বা বস্তু, এই মাইক এণ্ড লাইট চাইট থাকে, সেইবোৰ তেওঁলোকে ৰাতিৰ ভিতৰত শ্বিফ্ট কৰি গৈ তাত লগাই নেক্সট ডে আমি শ্ব' কৰোঁ। আমি কি কৰোঁ, আমিতো শ্ব' কৰি শেষ কৰি আমি ৰেষ্ট লওঁ, আহোঁ, খাওঁ, শুই যাওঁ, হয়নে? নেক্সট ডে আমি জাৰ্ণি কৰোঁ, আমি নেক্সট ডে নেক্সট জেগালৈ গুচি যাওঁ। বাট জাষ্ট ইমেজিন তেওঁলোকৰ কিমান কষ্ট হয়। এণ্ড যেতিয়া বৰষুণ দিয়ে, এই মানে অভিজিত তেওঁ আহিছিলে, তেওঁ এটা কথা কৈছিলে যে বৰষুণ যে দি থাকে সেই সময়তো ওপৰত উঠি কিনে বাঁহ বান্ধিব লাগে। তেতিয়াহ'লে তুমি সেইটো বাঁহটোতো বান্ধাটো ইটছ অ'কে, তুমি ভাবা সেই বৰষুণত কাৰেণ্টৰ কাম কৰি থাকে তেওঁলোকে। দেট ইজ দ্য মষ্ট ডেঞ্জাৰাছ থিং। বৰষুণত তেওঁলোকে কাৰেণ্টৰ কাম কৰি থাকে, কাৰেণ্টৰ লগত খেলি থাকে, আৰ্থিং হৈ থাকে তেওঁলোকৰ বডি, আৰ্থিং হৈ থাকে। আৰ্থিং হৈ থাকে। দেট ইজ দ্য মষ্ট ডেঞ্জাৰাছ থিং। তাৰমানে মই এইটো কাৰণে আই ৰেচপেক্ট দেম আ লট। যিখিনি আমাৰ ছেটিংছ লগাই ষ্টেজত যে ঘৰ চৰ বান্ধে, সেইখিনি আমাৰ ছেটিংছৰ টীম। এণ্ড যিখিনি তলত আমাৰ মিউজিচিয়ানছ থাকে, এণ্ড দেন লাইটৰ গোটেইখিনি থাকে, গোটেই টীমটো থাকে, তেওঁলোকৰ বহুত কষ্ট হয় মানে। মই এইটোৱে ক'ম তেওঁলোকক, মই এটাই ক'ম মানুহক যে আমাক যে মঞ্চত দেখি থাকে, সেইটো একমাত্ৰ তেওঁলোকৰ কাৰণে আচলতে। তেওঁলোকে যদি মঞ্চখন নসজায়, তেওঁলোকে যদি মঞ্চখন নাবান্ধে, লাইট যদি নলগায়, আমি থিয় হৈ কিবা লাভ হ'ব জানো? আন্ধাৰত আমাক দেখা পাব নেকি? আমাকতো দেখা নাপায়। গতিকে সেইটো কাৰণে ইটছ এ টিম ৱৰ্ক। আজি যদি আপুনি অভিনয় জগতত নাথাকিলে হয়, কি হ'লে হয়? এইটো নাথাকিলে আৰু মই যদি অভিনয় জগতত নাথাকিলোহেঁতেন, নাচটো থাকিলেহেঁতেন মোৰ লগত, নাচি ফুৰিলোহেঁতেন। আৰু কি হ'লোহেঁতেন, মোৰ চিভিল ছাৰ্ভিচৰ এক্সামছ দিয়াৰ মোৰ বহুত মন আছিলে। মই কোচিং লৈছিলোঁ দেই, নোলোৱা নহয়। 3 months কোচিং কৰিছিলোঁ মই। এণ্ড মই এটা সময়ত এনেকৈ বান্ধি লৈছিলোঁ যে যি নহওক মই দিমেই, মই এক্সাম দিমেই, মই পঢ়িমেই, এনেকুৱা নিচিনা। তো ৰিচেণ্টলি মই কোচিংটো কৰিছিলোঁ 3 months, মানে একচুৱেলি 1 year কোচিং আছিলে। মই মাত্ৰ 3 months কৰিব পাৰিলোঁ। তাৰপিছত মই থিয়েটাৰ গুচি গ'লোঁ। মানে আই ডণ্ট ন', একচুৱেলি টানে মোক এই এক্টিঙৰ লাইনটোত লাকে বহুত টানি লৈ যায় একচুৱেলি, কি যিটো মাতি লৈ যায়। গতিকে তুমি যিটো সুধিছা, যদি মই এই লাইনটোত নাথাকিলোহেঁতেন, হয়তো মই সেই কোচিং কৰি থাকিলোহেঁতেন বা প্ৰিপেয়াৰ কৰিলোহেঁতেন এক্সামৰ কাৰণে। আৰু সেইটোৰ কাৰণে মই ডিগ্ৰীত একচুৱেলি ছ'চিয়লজি লৈছিলোঁ। দেট ৱাজ দ্য ৰিজন ৱাই আই টুক ছ'চিয়লজি। সেইটোৱে। পঢ়ি কেনেকুৱা লাগিছিলে 3 মাহ? ভাল লাগিছিলে। কিয় জানানে? কাৰণ বহুতে কয় যে কোচিং বা চিভিল ছাৰ্ভিচৰ কোচিংটো বহুত টাফ হয়, বাট মই এনজয় কৰিছিলোঁ কোচিংটোত। কিয়? বহুত কথা শিকিব পাৰিছিলোঁ।
যে আমাৰ নৰ্থ ইষ্টৰ মাজেৰে কিমানকেইটা হাইৱে যায়, সেই হাইৱেবোৰ গৈ কিমানকেইখন কাণ্ট্ৰি জইন কৰে, কিমানকেইটা মানে তোমাৰ নদী আছে। তাৰে মাজত তোমাৰ ধৰি লোৱা কি আৰু জইনিংছ আছে, সেইবোৰ কথা শিকিছিলোঁ। লগতে তোমাৰ পলিটি পেপাৰ আছিলে, পলিটিত আমি আমাৰ কনষ্টিটিউশ্যনৰ বিষয়ে বেলেগ বেলেগ কনষ্টিটিউশ্যনৰ বিষয়ে পঢ়িছিলোঁ, হিষ্ট্ৰীত পঢ়িছিলোঁ, আমাৰ গোটেই হিষ্টৰিকেল যিখিনি বেকগ্ৰাউণ্ড আমাৰ নৰ্থ ইষ্টৰ হিষ্ট্ৰী, অসমৰ হিষ্ট্ৰী গোটেইখিনি পঢ়িছিলোঁ। গতিকে ইটছ এ ভেৰি ইণ্টাৰেষ্টিং মানে নোৱাৰিলে কণ্টিনিউ কৰিব নোৱাৰিলোঁ। পিছলৈকে মন আছে মন আছে যদি মই চান্স পাওঁ মই কৰিম, কমপ্লিট কৰিম এণ্ড আইল চিট ফৰ দ্য এক্সাম। আপোনাক দেখি মানে পঢ়াকো টাইপ লাগে, পঢ়াত কেনেকুৱা আছে? খুব ঠাণ্ডা মুণ্ডা পঢ়াকো। মই একচুৱেলি স্কুলত মই বহুত এভাৰেজ ষ্টুডেণ্ট আছিলোঁ, ইমানো একদম ৱাও টাইপবোৰ ৰিজাল্ট নাছিলে আৰু বহুত বেয়াও নাছিলে। দেখি লাগে কিয়? I don't know. মই খুব একদম মানে পঢ়াকো টাইপ? নাই পঢ়াকো ইমান নপঢ়োঁ মই খালি এটা কথা, মই যিটো বস্তু কৰোঁ কিন্তু মই মোৰ 100% কনচেনট্ৰেশ্যন দি কৰোঁ। সেইটো ডিচিপ্লিন এটা আছে মানে যদি মই নাটক কৰি আছোঁ, নাটকৰ স্ক্ৰিপ্টখন মই একদম মোৰ 100% দিয়ে মই পঢ়িম। এতিয়া যেনেকৈ মায়ে মোক কয় আমাৰ 3খনকৈ নাটক আছে মানে থিয়েটাৰত, চ' 3খন নাটক মানে পূৰা মুখস্থ মোৰ আৰু উইদিন তোমাৰ কিমান মোৰ হাৰ্ডলি 1 week পুৰা মুখস্থ কৰি দিছে? মুখস্থ মোৰ ডাইলগ চব মুখস্থ, বেলেগৰো ডাইলগ কি থাকে মই এইটো কৈ দিব পাৰোঁ। তাৰমানে এইটো ডাইলগ নহয়, আপোনাৰ এইটোৱে ডাইলগ আছিলে, এনেকুৱা নিচিনা আৰু তো হৈ যায়। বিকজ মোৰ সেই বস্তুটোত ইণ্টাৰেষ্ট আছে যে, বুজিছানে? সেইটো কাৰণে হৈ যায় পটককৈ। পাপাই মোক কয় আৰু তই যদি পঢ়াখিনি এনেকৈ পঢ়িলিহেঁতেন আজি ক'ৰবাত থাকি, মই ক'ব পাৰে চবৰে ইণ্টাৰেষ্ট বেলেগ বেলেগ। চবেই যদি আইএছ অফিচাৰ হয় অভিনয় কোনে কৰিব? এক্সেক্টলি। চ' আৰু মোৰ ভণ্টি মোতকৈ অপজিট, মানে ভণ্টি শ্বি ইজ ট'টেলি ইনটু ষ্টাডিজ, মানে উইথ দেট শ্বি ইজ আ বিচাৰেড ইন হিন্দুস্তানী ভকেলছ, বাট শ্বি লাভ ষ্টাডি। কেতিয়া গান গাব মন নাযায় কাৰ? আপোনাৰ? মোৰ নাই। মই গান সুধিম বুলি নে গান গাব দিম বুলি? নাই, বহুতে ভাবে যে মই গান গাওঁ বুলি, নাই, কিন্তু মই গান গাব নোৱাৰোঁ। বিকজ মানে নোৱাৰোঁ, কিয় নাজানো, মই নোৱাৰোঁ। শিকাটোতো নাই শিকা, সেইটো মই শিকা নাই, কিন্তু মানে ইণ্টাৰেষ্টেড নহয় ইমান। বাথৰুম ছিংগাৰ নহয়? না। এনেই কেতিয়াবা কিবা এটা গান ভাল লাগিলে মনত আহি থাকে ৰাতিপুৱাৰ পৰা, সেইটো এদিন গুণগুণাই থাকোঁ, বাট নট ইণ্টাৰেষ্টেড ইন ছিংগিং। ছিংগিঙত কাক ভাল লাগে গোটেই অসমৰ? মানে অসমৰ ভিতৰত ছিংগাৰ মানে তুমি পাৰ্চনেলিটি ৱাইজ সুধিছা মানে ছিংগিং টেলেণ্টৰ পাৰ্চনেলিটি হোৱা নাই, টেলেণ্ট। ছিংগিং কাৰ টেলেণ্ট গান শুনিলে ভাল লাগে? কিবা এটা ভাল লাগে ডিপ্ৰেছন হ'লে বা ভাল লাগে? বৰ্তমান বুলি ক'লে কিন্তু শংকুৰাজ, প্ৰবীণ বৰা আৰু সানিগ্ধও শুনো, কিন্তু বেছিভাগ মই প্ৰবীণ বৰাক মই শুনো। মানে মোৰ প্লে'লিষ্টত মোৰ থাকে সেইটো। পাপনৰ গান? পাপন দাটো এভাৰগ্ৰীণ, তেওঁতো থাকেই, মানে তেওঁক কেতিয়াও ইগন'ৰ কৰিব নোৱাৰে, কিন্তু পাপন দাৰ নেক্সটতে এওঁলোক আৰু অভিনয় কাক ভাল লাগে অসমত? অভিনয় অসমত মেল নে ফিমেল? মেল ফিমেল দুটাই ক'ব পাৰে। দুটাই। ফিমেল বুলি ক'লে মোৰ বৰ্ষা বাৰ এক্টিং মোৰ ভাল লাগে, বৰ্ষা বাৰ পাৰ্চনেলিটিটোও মোৰ ভাল লাগে। আৰু মেল বুলি ক'ব গ'লে ৰবিদাক ভাল লাগে, উৎপল দাক ভাল লাগে, তেওঁলোক দুজনে মানে উইথ এক্টিং এণ্ড পাৰ্চনেলিটি। বাহিৰৰ বলিউডৰ মোৰ এক্টিং ভাল লাগে, মোৰ দীপিকা পাডুকন। এক্টিং বুলি নহয়, ভাল পাৰ্চনেলিটি অভাৰঅল তাৰমানে দীপিকা পাডুকন, আৰু তেওঁক মই খুব ফ'ল' কৰোঁ একচুৱেলি। আৰু লগতে মেল মোৰ তেনেকৈ ইমান আই ডোণ্ট ফ'ল' এনিৱান, মানে বলিউডৰ ক'ব বিচাৰিছা ন? নাই, মই ইমান তেনেকৈ কাকো হেৰি নকৰোঁ। এখন চিনেমা চাই যেনেকৈ য়ে জাৱানী হে দিৱানী মোৰ অল টাইম ফেভৰেট চিনেমা। মানে ডিপ্ৰেছ হৈ থাকিলেও মই সেইখনৰ এনেই কিবা এটা চিন চলাই পেলাই মই কেতিয়াবা চাওঁ, মানে নেটফ্লিক্সত আৰু ৰাতি, বা বহুত বেছি ভাগৰ লাগিলে টোপনি নাহে, কি চাওঁ, য়ে জাৱানী হে দিৱানী চলাই লওঁ, চাই থাকোঁ আৰু এনেই মানে ৰেণ্ডমলি আৰু এইটো চিন চাওঁ, সেনেকৈ চাওঁ। বা মই মোৰ আৰু এটা হেবিট আছে, মই মানে আম কাইণ্ড অফ এ দেৱদাস মুভিজ, মানে মই বেছি সেই যিবিলাক নিউ জেনেৰেশ্যন মুভিজ ন, মই ইমান মানে
বুজি পাওঁ বাট নট মাই কাপ অফ টি মানে আপুনি কেনেকুৱা মুভি চায় মানে আই লাইক এতিয়া যেনেকে ধৰি লোৱা বাজিৰাও মস্তানী হৈ গ'ল দেৱদাস হৈ গ'ল প্ৰেম আৰু য়েছ ফুল অফ প্ৰেম No, প্ৰেম বুলি ন that huge sets and যিটো গহীনত তেওঁলোকে ডাইলগ কয় সেইবিলাক মোৰ ভাল লাগে আৰু পুৰণা মুভিজো মই ভাল পাওঁ যেনেকৈ হাম সাথ সাথ হে হাম আপকে হে কন দ'জ আৰ ফুল অফ হেপিনেছ ছেডনেছ নাই না মানে তাত ইমান আছে ছেডনেছ আছে বাট পাৰ্চেণ্টেজটো কম ছেডনেছৰ সেইটো কাৰণে মোক বহুতে কয় ইমান আউটডেটেড ইমান পুৰণা এতিয়াও তই তাতেই আছ বুলি এনেকৈ কয় বাট দ'জ মুভিজ দে গিভ ইউ হেপিনেছ একচুৱেলি আৰু তাৰ পৰা বহুত কথা শিকিব পাৰি সেই মুভিজবিলাকৰ পৰা আজিকালি মুভিজবোৰত শিকিব পৰা কোৱান্টিটিটো কম এণ্ড ইণ্টেলেকচুৱেল বস্তুবোৰ বেছি থাকে আৰু মই বেছি মাথা মাৰি বেয়া পাওঁ মানে চিম্পল বস্তু লাগে চিম্পল বস্তু হ'লে ভালে চিম্পল বস্তুকে তুমি ধুনীয়াকৈ সজোৱা কচোৱা ভাল লাগে তেতিয়া মানে আৰু আজিকালি যিটো মানে তোমাৰ মুভিজবোৰ বহুত কিবা জেলেপি পাক দি একদম থ্ৰিলাৰ টাইপ বনাই বিৰাট বহুত মাথা ঘটাব লাগে মানে আৰে ভাই মুভি ইজ অল এবাউট এণ্টাৰটেইনমেণ্ট ইউ নিড টু গিভ আছ এণ্টাৰটেইনমেণ্ট ইমান কমপ্লিকেটেড কৰি কি লাভ আছে হয়নে মানুহে টিকেট কাটি মুভি হলত যায় টু ৰিলেক্স তাতো গৈ যদি মাথা লগাই দিবলৈ এইটো কিয় হ'ল এইটো এইটো আছিলে কিয় কৰিম কাৰণ জীৱনটোত এনেই আমাৰ ইমান ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি সিটোৱে মাথা লগাই থাকোঁ এইটো কৰিব লাগিব সেইটো কৰিব লাগিব চ' উই কেনট আমি বোলে আজি এখন মুভি চাম চলো লেটছ ৰিলেক্স যদি চিনেমা হলত গৈ মাথা মাৰিব লগা হয় কি হ'ব সেইটো কাৰণে মাই জনাৰ অফ মুভিজ আৰ ভেৰি চিম্পল এণ্ড আই লাভ দ'জ মুভিজ উইচ গিভ ইউ হেপিনেছ দ্যাটছ ইট খুব ধুনীয়া কথা পাতি আছোঁ এতিয়া অলপ বেলেগকৈ কথা পাতিম একদম প্ৰেম লৈ কেনেকুৱা কি ভাবে প্ৰেম হৈছিল নে কেতিয়াবা প্ৰেম বাপৰে বহুত কমপ্লিকেটেড বস্তু এইটো আজিকালি যুগত বহুত কমপ্লিকেটেড মানে ফিলটো বহুত কম এণ্ড মানে আদাৰ দেন লাভ পিপল ডু এভৰিথিং ইন আ ৰিলেশ্যনশ্বিপ লাভটো নাথাকে তাত লাভ নাথাকে লাভটোৰ বাহিৰে যিমান আছে চব হৈ যায় এভৰিথিং প্ৰেম হৈছিল নে আপোনাৰ হৈছিলে আছেনে এতিয়া নাই এতিয়া অকল কামটোৱে বেষ্ট কাৰণ চোৱা এটা কথা হয় যে আজিকালি মানুহবোৰ খুব প্ৰেক্টিকেল হৈছে ফাৰ্ষ্ট অফ অল এণ্ড ছ'চাইটিখন বহুত কমপ্লিকেটেড হৈ গৈছে চ' ইফ ইউ বিকাম ইম'চনেল এণ্ড ইউ থিংক দেট ইউ কেন ৱৰ্ক ইন এ ছ'চাইটি ন' ইউ কাণ্ট ইউ হেভ টু বি প্ৰেক্টিকেল বহুত প্ৰেক্টিকেল হ'ব লাগিব আৰু আজিকালি মানুহ বহুত ছেল্ফ চেণ্টাৰ্ড হৈ গৈছে মানুহে নিজক লৈ ব্যস্ত আজিকালি চববোৰ গতিকে তাতে যদি সেনেকুৱা সেই ক্ৰাউডৰ মাজত তুমি ন' ডাউট তুমি ভাল পায় বহুত মানুহে ভাল পায় সেইটো হয় লাভ ইজ ইন দি এয়াৰ চবতে আছে লাভ চ' এনেকুৱা নহয় যে মই এইটো ক'ব বিচৰা নাই যে নাই এইটো বিৰাট বেয়া বস্তু নকৰিবা কৰে বহুতে কৰে চবেই কৰে আৰু কৰিব কিন্তু আই থিংক এই সময়টোত মানে মানুহবোৰে লাভৰ ভেলিউটো ইমান নাৰাখে তাৰমানে ভেলিউ নকৰে তেনেকৈ আমাৰ কথাত গম পায় অলপ দুখ অলপ আছে চাগে দুখ মানে কি জানা দুখ সুখ খং ৰাগ দিজ অল আৰ পাৰ্ট এণ্ড পাৰ্চেল অফ লাইফ চ' ইটছ নট ডেট তোমাৰ জীৱনটো যে সদায় হেপিনিঙে হৈ থাকিব দেৰ উইল বি আপছ এণ্ড ডাউনছ চ' ইটছ অল এবাউট ইউ হাউ ইউ হেণ্ডেল ইট এণ্ড তুমি যদি সেই ডাউনছখিনিক লৈ পেলাই নিজৰ আপছখিনিক এফেক্ট হ'ব দিয়া দেন ইটছ ইয়'ৰ ফল্ট চ' ইউ শুড বেলেঞ্চ ইট সদায় মানুহৰ জীৱনটো সদায় বেলেঞ্চ কৰি চলিব লাগে আপোনাৰ হিচাপে প্ৰেমটো কেনেকুৱা হ'ব লাগে মোৰ জীৱনত প্ৰেম বোলা চেপ্টাৰটো মোৰ জীৱনত সদায় কমপ্লিকেটেডে হৈ থাকিলে চ' এতিয়া সেইকাৰণে বাদ দি দিলোঁ প্ৰেম নাই এতিয়া নালাগে মই মা দেউতাক ভাল পাওঁ ভণ্টিক বহুত মৰম কৰোঁ মই নিজকে বহুত মৰম কৰোঁ মানুহে মই সেইটোকে কওঁ আজিকালি মানে মোৰ ভাইটি ভণ্টিসকলক চবকে মই সেইটোৱে কওঁ যে নিজক ভাল পাব শিক আগতে নিজকে মৰম কৰ তই কি বিচাৰ তই কেনেকুৱা ধৰণে নিজক ৰাখি ভাল পাওঁ সেনেকে ৰাখ তাৰপিছতহে তই বেলেগক ভাল পাব পাৰিবি য়েছ আজিকালি মানুহে নিজক ভাল পাবলৈ পাহৰি গৈছে অকল বেলেগৰ কথা বেলেগে কি কৰে বেলেগে কি ভাবে মোৰ বিষয়ে সেইটোক লৈ ব্যস্ত হৈছে
আগতে নিজৰ think about yourself. বেলেগে মোৰ কথা কি ভাবি আছে এইটো যদি মই ভাবো তেতিয়াহ'লে তেওঁ কি তেওঁ কি ভাবিব কৰিব what will he do or what will she do, right? So মই সেইটো কাৰণে and once আজিকালি কি হৈছে বহুত কম্পিটিশ্যন হৈছে বহুত চব ক্ষেত্ৰতে পঢ়া শুনাৰ পৰা কাম ৱৰ্ক কেৰিয়াৰ এভৰিথিং অকল কম্পিটিশ্যন ইফ ইউ আৰ নট ৱৰ্কিং আজিকালিতো ল'ৰা ছোৱালী চব বাদ দিয়া দুজনৰে ক্ষেত্ৰত এটাই হৈছে if you are not established, if you are not earning, then you are not তাই ঘৰতে বহি খাই কিনো আৰু এনেকুৱা নিচিনা চবেই কাম কৰিব লাগে then they will not look at you with a positive মানে mind আপুনি কেতিয়াবা এইবিলাক কথা ভাবেনে আজিকালি মানে ডিভোৰ্চ ৰেটটো বহুত বেছি ওপৰত গৈ আছে yes বহুত হৈছে yes because সেইটো that it's all interlinked actually it's all interlinked because চবে নিজৰ বিষয়ে ভাবা আৰম্ভ কৰিছে আৰু চবে নিজক লৈ ব্যস্ত হৈছেতো গতিকে আজিকালি আমিতকে মইটো বেছি হৈছে সেইটো কাৰণে মানে অকল ডিভোৰ্চ কেছ বুলিয়ে নহয় বহুত বস্তু বাঢ়িছে তেনেকে ক্ৰাইম চাব যায় গোটেই চব এভৰিথিং ফেমিলিজ ডিপাৰ্ট হৈছে ফেমিলিজ ছেপাৰেট হৈ যায় য়েছ আজিকালি জইণ্ট ফেমিলিৰ ৰেট কিমান খুব কম নিউক্লিয়াৰ ফেমিলিজৰ ৰেট বেছি আপুনি যে জইণ্ট ফেমিলি বুলি কয় ৰিয়েকশ্যন দিব জইণ্ট ফেমিলি oh my god জইণ্ট ফেমিলি বহুত ল'ৰা ছোৱালী নাজানে what is জইণ্ট ফেমিলি বা দেখাই নাই তেওঁলোকে এইটো সেনেকুৱা কথা তাৰমানে সেইবিলাকৰ কাৰণে চাগে আমাৰ এজনৰ আনজনৰ প্ৰতি থকা মৰমবিলাক কমি গৈছে তাৰমানে সেইকাৰণে আজিকালি কি হৈছে কণ্ট্ৰভাৰ্চিজ বহুত হৈছে আৰু মানে বেলেগে কি কৰিছে বহুত বেছি মন দিয়া হয় মানুহে তাৰমানে কিন্তু নিজে কি কৰি আছে সেইটোহে মেইন কথা মই এই ৰিচেণ্টলি মই এটা ষ্টেটাছ লিখিছিলোঁ ফেচবুকত সমাজৰ ওপৰত একচুৱেলি মানুহে আজিকালি কি কৰে ইচ এণ্ড এভৰি ছ'চাইটি মই যিটো ক'লোঁ যে আই হেভ ষ্টাডিড মই ছ'চাইটিজ পঢ়িছোঁ গতিকে প্ৰত্যেকখন সমাজৰ এখন যেনেকৈ আমাৰ কনষ্টিটিউশ্যন থাকে বুজিছা এখন নেশ্যনৰ কাৰণে এখন কনষ্টিটিউশ্যন চ' সেই কনষ্টিটিউশ্যনখন সেই নেশ্যনত থকা মানুহখিনিৰ কাৰণে তো সেই নেশ্যনখনত বহুতকেইখন ছ'চাইটিজ থাকে প্ৰত্যেকখন ছ'চাইটিৰে এখন কনষ্টিটিউশ্যন আছে কিন্তু মানে মই কনষ্টিটিউশ্যন বুলি এইকাৰণে কৈছোঁ যে আ বুক অফ ৰুলছ আ বুক অফ নৰ্মছ বুজি পাইছা এখন ছ'চাইটিৰ হিন্দু ছ'চাইটি হওক মুছলিম ছ'চাইটি হওক খ্ৰীষ্টিয়ান ছ'চাইটি হওক চবৰে আছে এণ্ড ইফ আমি যিমানেই আপডেটেড হৈ নাযাওঁ কিয় আমি যিমানেই মডাৰ্ণ হৈ নাযাওঁ কিয় আমি যদি আমাৰ ৰুটছক পাহৰি যাওঁ এণ্ড উই go for something against the norms and rules তেতিয়া কি হয় we become the bad person people talk about us তাই এনেকুৱা কৰিছিলে নহয় তাই এনেকৈ কৰেতো এইটোতো আমাৰ সমাজৰ নিয়ম নহয় বুজি পাইছা সেই বস্তুটো কিন্তু চবতে আছে অকল আমাৰ অসমীয়া সমাজত বুলি নহয় দেই চবতে আছে এইটো বস্তু আজি মহাৰাষ্ট্ৰীয়ান ছ'চাইটি এখনতো আছে তোমাৰ কেৰেলিয়ান ছ'চাইটি এখনতো আছে চবতে আছে এই বস্তুটো এণ্ড দি পিপল হু ৰেচপেক্ট দেট তেওঁলোকে কিন্তু বহুত ছাকচেছ কৰে তুমি আজি মই বহুত মডাৰ্ণ আজি মই জিন্স পিন্ধিছোঁ টপ পিন্ধিছোঁ মই নিজে গাড়ী চলাওঁ মোৰ তাত স্মাৰ্টফোন আছে আই এম ভেৰি আপডেটেড কিন্তু সেই বুলি মই যদি মোৰ এল্ডাৰ্ছক মই ৰেচপেক্ট নকৰোঁ বা মই যদি তেওঁলোকক মানে কি আৰু যিখিনি পাব লগা যিখিনি ৰেচপেক্ট বা যিখিনি নিয়ম আৰু আমাৰ বা মই মন্দিৰ যাওঁতে মই কিবা বেয়া কিবা তেনেকুৱা কৰিছোঁ বা মই ভালকৈ পিন্ধি যোৱা নাই মই চালৱাৰ এযোৰ পিন্ধি দ'জ আৰ কি হয় দ'জ আৰ নৰ্মছ চ' কিছুমান বিলিভছ থাকে সেই বিলিভছবোৰ যেতিয়া ভংগ কৰে তেতিয়া সেই মানুহজন বেয়া হৈ যায় আৰু সেই মানুহজনে তেতিয়া কি কৰে সমাজক দুখ দিয়ে সেইটো সমাজৰ দুখ নহয় সেইটো তোমাৰ দুখ মই কওঁ নিজে ভাল হ'লে সমাজ ভাল হ'ব একজেক্টলি তুমি তোমাৰ সমাজখনৰ নৰ্মছবোৰ তুমি ৰেচপেক্ট কৰিব লাগিব তুমি যদি মডাৰ্নিজম ইজ নট which you think কি তুমি মডাৰ্ণ হৈ গ'লা চ' তুমি তোমাৰ ৰুটছক পাহৰি মানে বেলেগ কাম চব কৰি থাকা বাট ইউ ডোণ্ট ডু দ্য থিংছ উইচ ইয়ৰ ছ'চাইটি ফ'ল'জ সেইটো মডাৰ্নিজম নহয় মডাৰ্নিজম ইজ ডেট তুমি নিজকে আপডেট কৰা তুমি তোমাৰ মেণ্টেলিটি আপডেট কৰি তুমি তোমাৰ ৰুটছক লগত লৈ আগবাঢ়ি যোৱাটোকহে মডাৰ্নিজম বুলি কয় কিন্তু সেইটোহে মই পঢ়িছোঁ ছ'চিয়লজিত দেই গতিকে আজিকালি নতুন প্ৰজন্মই বহুতে ভাবে
যে কি কয় আমাৰ ছ'চাইটিয়ে যিয়ে নকওক কিয় আৰু আইল ডু হোৱাট আই উইচ মোৰ মনে যি কয় মই সেইটোৱে কৰিম কৰা না কোনে মানা কৰিছে কিন্তু উইথ ডেট ডোণ্ট ফৰগেট ইয়ৰ ৰুটছ আজি মই নামঘৰলৈ যাওঁ বা মই মন্দিৰো যাওঁ মই যেতিয়াই মই যাওঁ মই হয় ছালৱাৰ নহ'লে চাদৰ মেখেলা পিন্ধি যাওঁ চবৰে এটা ৰুল এটা থাকে চবৰে থাকে বা এখন মুছলিম ছ'চাইটিত যেতিয়া মছজিদলৈ যায় মতা মানুহ এজনে কুৰ্তা পাইজামা উইথ ডেট টপি তেওঁলোকে পৰিধান কৰি যায় বা এজনী মহিলা মছজিদৰ ভিতৰলৈকে তেওঁ যাব নোৱাৰে কিন্তু বাহিৰলৈকে গ'লেও তেওঁলোকে ধুনীয়াকৈ ছালৱাৰ এযোৰ পিন্ধি যায় চ' দ'জ আৰ নৰ্মছ বা খ্ৰীষ্টিয়ান সমাজতো তেওঁলোকৰ নিজৰ নিজৰ নীতি নিয়ম আছে ড্ৰেছ আছে চ' দ'জ আৰ স্থান কাল পাত্ৰ চাইহে মানুহে আজিকালি কাম কৰিব লাগে কিন্তু আজিকালি নকৰে বুজিছা চ' আজিকালি সেনেকুৱা হয় মানে মানুহে ভুলটো মানুহে কৰে পিছত দুখ দিয়ে সমাজখনক আৰে সমাজৰ দুখ নহয় এইটো তোমাৰ দুখ তুমিহে ফ'ল' কৰা নাই তুমিহে তোমাৰ সমাজখনৰ এগেইনষ্টত গৈছা হয় নাই সমাজখনে তোমাৰ এগেইনষ্টত যোৱা নাই নহয় আৰু যদি if the society is against you that means that's the time when you need to realize that something is going wrong with you or else something is there which you are doing wrong তুমি ভুল কৰি আছা নহ'লে সমাজখন মিছাতে তোমাৰ এগেইনষ্টত যাব নেকি কোৱাচোন তুমি এখন সমাজ it consists of more than thousands of people হয় নে গতিকে এটা সৰু সৰু কথা আৰু যিবোৰ শিকিছোঁ মই মানে আপোনাৰ অভিনয় জগতত এটা জাৰ্ণি এটা আছে আজি দিন হ'ল আপোনাৰ ভালেখিনি বহুতক কোৱা শুনা পাওঁ মই আজিলৈকে নিজে যিহেতু এজ এ ওমেন হিচাপে ফেচ কৰি যিহেতু নহয় তো সেইটো বস্তু মই নিজে ফেচ কৰা নাই চ' বহুতে কয় ইয়াতে আপোনাৰ নেপোটিজম আছে আপোনাৰ ডাৰ্ক কিছুমান কথা আছে তেনেকুৱা কেতিয়াবা ফিল কৰিছেনে এইবিলাক আচলতে বিটাৰ ট্ৰুথছ হয় আমাৰ ইণ্ডাষ্ট্ৰীৰ যোনবোৰ কোনো ক'ব নিবিচাৰে বাট তেনেকুৱা দেখিছোঁ বিকজ আই এম নট দেট 90s or 80s তেতিয়াৰ মই এক্ট্ৰেছ নহয় মই ৰিচেণ্ট জেনেৰেশ্যনৰ এক্ট্ৰেছ হয় গতিকে তেতিয়া যেতিয়া বৰ্ষা বাহঁত আছিলে নিশিতা বাহঁত আছিলে যতীন দাহঁত আছিলে ৰবি দাও আছিলে আমাৰ উৎপল দাও আছিলে তেতিয়া শ্যামন্তিকা বাহঁত আছিলে তেতিয়া কি হৈছিলে সেই আকৌ একেই কথা তেতিয়া ৰিলছ নাছিলে ইনষ্টাগ্ৰাম নাছিলে তেতিয়া টেলেণ্ট আছিলে বুজিছা গতিকে তেতিয়া সময়ত টেলেণ্টৰ বেচিছত এতিয়াও হয় somewhere or the other এতিয়াও হয় বাট তেতিয়া it was all over টেলেণ্টৰ ওপৰত কাষ্টিং কেতিয়াবা আপুনি ফেচ কৰিছেনে ডাৰ্ক কিবা ইণ্ডাষ্ট্ৰীৰ কাষ্টিং কাউচ লাইক তেনেকুৱা ফেচ কৰিছোঁ বিকজ আমাৰ ইণ্ডাষ্ট্ৰীত মই আকৌ কৈছোঁ ইটছ এ বিটাৰ লুট লবি চিষ্টেম ইজ এভৰিৱেৰ চ' ইউ নিড টু বি এ পাৰ্ট অফ দেট লবি দেন ইউল গেট দেট ৱৰ্ক বাট মই সেইটোৰ পৰা বহুত ষ্ট্ৰাগল কৰিছোঁ চট যে I don't believe in lobby. Are kyo? If you have that talent, if you have that urge to work, why you need to be a part of that lobby? গতিকে তুমি তোমাৰ কামক যদি শ্ৰদ্ধা কৰা তোমাক তোমাৰ কামে কেতিয়াও ধোকা নিদিয়ে ঠিক আছে I always pray to God. Yes, I believe in work আৰু মই কষ্ট কৰি যাওঁ মই আৰু এটা কথা যে মই সত্ৰীয়া সমাজৰ পৰা মই এজনী নৃত্যশিল্পী তাৰপিছত আহি মই এক্টিঙত সোমাইছোঁ মই নাচটোকো সমানেই ভাল পাওঁ মই নাচটোক বহুত মিছ কৰোঁ কেতিয়াবা মই ৰিলছ বনাওঁ মই ৰিলছ বনালেও মই বনাওঁ ৰিলছ দেই মই নবনাওঁ বুলি কোৱা নাই কিন্তু মোৰ ৰিলছত সদায় তুমি এটা মেছেজ পাবা মোৰ ৰিলছবোৰত তুমি সদায় এটা পজিটিভ ভাইব পাবা তুমি যে মানুহে এনেকৈ নকয় কি বনাইছে এইটো কিয় বনালে এইটো এনেকুৱা কেতিয়াও নকয় চবে মোক এটাই কয় ভাল লাগিছে ৰিলটো চাই ভাল লাগিছে ৰিচেণ্টলি এটা ৰিল মোৰ বহুত ভাইৰেল হৈছে ডান্সৰে ৰিল এটা ডান্সৰ ৰিল এটা সেইটো মই শ্বুটিঙৰ মাজতে বনাইছিলোঁ সত্ৰীয়া নৃত্য আছিলে এই তিতাবৰ কমলাবাৰী সত্ৰত মই বনাইছিলোঁ তাতে আমাৰ শ্বুটিং চলি আছিলে চ' চাবা দেই কেনেকৈ মানে চব বস্তু ইউনিভাৰ্ছে লগাই দিয়ে মই যে নাচটোক ইমান ভাল পাওঁ বা মই নাচটোক ইমান শ্ৰদ্ধা কৰোঁ সেই বস্তুটো মই সদায় বিচাৰোঁ যে মই প্ৰেক্টিছ কৰোঁ অলপ সময় বা মই অলপমান চৰ্চা কৰোঁ কিন্তু মই সময়টো নাপাওঁ মানে
কামৰ কাৰণে নাপাওঁ চ' কি হয় ৰুদ্ৰত যিটো মোৰ কেৰেক্টাৰ সেই কেৰেক্টাৰটো তাই এগৰাকী সত্ৰীয়া নৃত্যশিল্পী চ' ঘূৰি ফুকি গৈ কেৰেক্টাৰটোৱে পাই গ'লোঁ মই তেনেকুৱা চ' আই ৱাজ ভেৰি হেপ্পী মানে মই মানে এনেকুৱা লাগিছিল যে হোৱাট আই ৱান্টেড আই গট ইট এনেকুৱা লাগিছিলে আৰু সেই সত্ৰত শ্বুটিং কৰিছোঁ আমি তাতে আমাৰ সত্ৰীয়া নৃত্য আমাৰ যিখিনি গায়ন বায়ন আছে চবখিনি দেখুওৱা হৈছে তাতে তো মোৰ ডান্সৰ কালিগছকো মই তাত লগ পাইছিলোঁ লগ পাই পেলাই মই মানে আই থট কি লেটছ মেক আ ৰিল মানে আফটাৰ অল ইটছ অন ট্ৰেণ্ড চ' লেটছ মেক আ ৰিল আৰু ৰিলটো আমি ডান্সাৰে বনাম আৰু তো আমি ধুনীয়া এটা তৰালি বৰগীতৰ এটা পিচ আমি ল'লোঁ এণ্ড সেইটোৰে বৰষুণ দি আছিলে বাহিৰত তাতে আমি বনাই পেলাই মানে ইট ৱাজ এনেই বনালোঁ আমি এণ্ড সেইটো আপলোড কৰি দিলে আপলোড কৰি দিয়াৰ পিছত ইট ৱেণ্ট ভাইৰেল মানে শ্বেয়াৰ হৈ গৈয়ে আছে এতিয়া চাগে ইটছ 600K ভিউজ নেকি সেইটোত ইটছ মোৰ দেন 25K লাইকছ আৰু মোৰ দেন 200 শ্বেয়াৰ চ' আৰু তাত কমেণ্টছবোৰো ইমান মানে চ' টাচি এণ্ড চ' পজিটিভ কমেণ্টছ তাতে মানে মানুহে লিখিছে যে এইবিলাকহে ৰিলছ বুলি কয় এনেকুৱা ধৰণৰ ভিডিঅ' ভাইৰেল হ'ব লাগে এনেকুৱা ধৰণৰ ভিডিঅ'য়ে আমাৰ অসমৰ বা অসমীয়াৰ সংস্কৃতি দাঙি ধৰে আৰু এগৰাকী মাতৃয়ে লিখিছে তাত যে মোৰ মানে 8মহীয়া নে 9মহীয়া মোৰ বাচ্ছাটোৱে এই ৰিলটো চাই হাঁহি থাকে আৰু যেতিয়াই মই ৰিলটো বন্ধ কৰি দিওঁ তাই কান্দিবলৈ আৰম্ভ কৰে মানে মোৰ সেই কমেণ্টটো পঢ়ি লৈ মোৰ ভালো লাগিছে চকু পানী ওলাইছে মানে সঁচাকৈ মানে ব্লেছিংছ দ'জ আৰ ব্লেছিংছ সঁচাকৈ দ'জ আৰ ব্লেছিংছ মই সেইটোৱে কওঁ যে হোৱাট এভাৰ ইউ ডু সেই কামবোৰে এটা মাৰ্ক এৰি থৈ যাব লাগে যি কামে নকৰক কিয় মই অকল এক্টিঙৰ কথাই কোৱা নাই দেই আজি যদি এজন ডক্টৰে হওক বা আজি যদি এজন ইঞ্জিনিয়াৰে হওক বা আজি এজন নিউজ ৰিডাৰ হওক একদম সৰু সৰু কথা কৈছোঁ দেই বা আজি এজন কাৰ্পেণ্টাৰে হওক আজি বুলি তোমাৰ ঘৰত এটা খুব ধুনীয়া আলমাৰী বনাই দিলে সেই আলমাৰীটো চাই আৰু দুজনে তোমাক বিচাৰিবনে যে এনেকুৱা আলমাৰী এটা মই বনাম দেই মোক সেইজন কাৰ্পেণ্টাৰে দিবা কিন্তু বুজি পাইছানে মই সৰু এজন ৱৰ্কাৰৰ কথাই কৈ পেলাই এক্সাম্পল দিছোঁ গতিকে সেনেকুৱাই কথাটো আচলতে চ' হোৱাট এভাৰ ইউ ডু তাত পজিটিভিটি থাকিব লাগে আৰু কিবা এটা নহ'লে কিবা এটা মেছেজ থাকে আফটাৰ অল ইটছ ছ'চিয়েল মিডিয়া ইটছ নট পাৰ্চনেল মিডিয়া ইটছ ছ'চিয়েল মিডিয়া চ' ইটছ লিংকড আপ উইথ দ্য ছ'চাইটি চ' ইউ শুড স্প্ৰেড আ পজিটিভ মেছেজ মই সেইটোৱে ভাবোঁ আৰু মোৰ ৰিলছবোৰো মই সেইকাৰণে সেনেকৈয়ে বনাওঁ তাৰমানে চাইও ভাল লাগে মই চাওঁ আপোনাৰ ভাল পায় মানুহে ভাল পায় আৰু বহুত আশীৰ্বাদো দিয়ে আশীৰ্বাদটো চবচে বেছি ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট যিটো নেকি আজি পাবলৈ খুব দিগদাৰ পুতুককৈ আপোনাক কোনো আশীৰ্বাদ নিদিয়ে আজিকালি সময় নাই মানুহৰ যদি আপোনাক কোনোবা আশীৰ্বাদ দিছে তেতিয়াহ'লে ভাবিব লাগিব আপুনি হয়তো বহুত ভাল কাম কৰিছে তেতিয়া তেওঁ দিছে কাৰণ মানুহৰ তাত সময় একদমেই বহুত কম আজিকালি মই তোমাক কৈছোঁ ইটছ এ ফাষ্ট মুভিং ছ'চাইটি এণ্ড পিপল আৰ বিজি কোনো এনেই বহি থকা নাই তাৰমানে এভৰিবডি ইজ বিজি গতিকে মানুহৰ তাত সময় কম হৈছে কাম বহুত হৈছে সেইটোৱে ভৱিষ্যত পৰিকল্পনা কি ফিল্ম ইণ্ডাষ্ট্ৰীয়ে হওক বা নিজৰ জীৱনলৈয়ে হওক ভৱিষ্যত কল্পনা মই এনেকৈও ভাবা নাই যে সদায় এক্টিঙে কৰি থাকিম বুলি আমাৰ মই মোৰ নাচটোক লৈও মই অকণমান চৰ্চা কৰিব বিচাৰিছোঁ আৰু লগতে এক্টিঙৰ ক্ষেত্ৰত যিমানখিনিলৈকে পাৰোঁ কৰি থাকিম কাৰণ যিহেতু মই খুব চুজি হয় তাৰমানে মই পটককৈ যদি কাম কৰি নিদিয়ে নোৱাৰোঁ তাৰমানে মই আইল ৰিড দ্য স্ক্ৰিপ্ট আইল ৰিড দ্য কেৰেক্টাৰ বা কি গান এটা বনাব হ'লেও মই গানটো শুনিম আগতে দেন আইল চুজ বহুতে কয় আৰু শ্বি থিংকছ ডেট শ্বি ইজ এ ভেৰি বিগ এক্ট্ৰেছ শ্বি ইজ চ' চুজি এনেকৈ কয় বাট ন' আই মেইনটেইন মাই কোৱালিটি নিজতো ভাল পাব লাগিব কাম এটা কৰিলে এক্সেক্টলি মই এনজয় কৰিব লাগিব ন মোৰ কামটো কৰি লৈ পেলাই আপুনি কৰিলেহে বেলেগে কৰিব অডিয়েন্সে কৰিব চোৱা মানুহে কৰিব এক্সেক্টলি এণ্ড তুমি যদি সেই বস্তুটো বেয়াই পোৱা এণ্ড তুমি জোৰজবস্তি কামটো কৰি আছা দেট উইল গেট এক্সপ্ৰেছড ইন ইয়ৰ ফেচ ন সেইটো আপোনাৰ ৰাইট আছে কাৰণ চাওক নট অনলি অসমীয়া ইণ্ডাষ্ট্ৰি আপুনি বাহিৰত গ'লে গোটেইখিনি আগতে চাই চবতে প্ৰফেচনেলিজমটো নহ'লেতো সেই আউটপুটটো নোলাব আজিৰ ডেটত আপোনাৰ বলিউডে দি আছে হিন্দী ফিল্মে দি আছে চাউথৰ ফিল্মে দি আছে কোৱালিটি লাগিব মোক যদি কোৱালিটি চাই কেনে লৈছে মোকোতো সেই কোৱালিটি আউটপুটটো লাগিব এক্সেক্টলি সেইটোৱে মই কওঁ আৰু সেইটোৱে আজিকালি কমি হৈছে মানে আমাৰ
ইণ্ডাষ্ট্ৰীখনত যে মেক্সিমাম অফ দেম দে গ' ফৰ কোৱান্টিটি দে ডোণ্ট গ' ফৰ দ্য কোৱালিটি তেওঁলোক মানুহে যায় যোনবোৰ য়েছ আমাৰ যিখিনি চিনিয়ৰ্ছ আছে দে গ' ফৰ দ্য কোৱালিটি এইবাৰ থিয়েটাৰত গৈ আছে আপুনি য়েছ কোনখন আকৌ এবাৰ গৈ আছোঁ মই ৰাজলক্ষ্মী বুলি তাত চম্পক শৰ্মা দা আছে মই আছোঁ কল্পনা কলিতা আৰু এজন মহাৰথী ক'ব আপুনি য়েছ তাকে ভয়ো লাগি আছে একচুৱেলি দাদাৰ লগত তেনেকৈ আগতে কামটোতো দূৰে কথাও পতা নাই আচলতে দাদাক লগো পোৱা নাছিলোঁ থিয়েটাৰতে আগতে সৰুতে যেতিয়া থিয়েটাৰ চাইছোঁ দাদাক ষ্টেজতে দেখা পাওঁ তাৰমানে গতিকে সেইটো ফালৰ পৰা চাব গ'লে অলপ ভয়ো লাগি আছে মোৰ লেটছ চি ফিংগাৰ্ছ ক্ৰছড ভালে হ'ব কাৰণ আপুনি মই সঁচা কথা ক'ব গ'লে মই থিয়েটাৰ চোৱা নাই আপোনাৰ সেইখিনি আপোনাৰ বাকী কামখিনি মই চাইছোঁ সেইখিনিত এটা বিশ্বাস আছে যে অভিয়াছলি ভাল তাকে ময়ো ভাবিছোঁ যে ভালে যাওক ফাৰ্ষ্ট ইয়েৰটো ভালে গ'ল এইবছৰটো ভালে যাওক তাকে আশা কৰিছোঁ আৰু লাষ্ট ৰুদ্ৰ যিহেতু আহি আছে কেতিয়া মানে কিবা প্লেনিং আছেনে কেতিয়া মানে এনেইতো আমাৰ প্লেনিং নৱেম্বৰ কৰিছে মানে প্ৰডাকশ্যন প্ৰডিউচাৰ যে তেওঁলোকে কৈছে যে নৱেম্বৰ মানে ৰিলিজ দিব বুলি বাট যিহেতু শ্বুটিং চলি আছে আমাৰ শ্বুটিঙৰ পিছত আৰু বহুত কাম থাকে পষ্ট প্ৰডাকশ্যনছ থাকে প্ৰমোশ্যন থাকে গতিকে আই হোপ কি নৱেম্বৰলৈকে ওলাই আৰু যদি পিছুৱাই যায়তো আৰু উপায় নাই আৰু সেইটো কিবা ক'ব লগা কিবা আছেনে ক'ব পাৰা কেনেকুৱা চিনেমাখন বেছি ক'ব নালাগে মই গম পাওঁ অ'কে কেনেকুৱা চিনেমা এখন মানে চিনেমাখন ইটছ এ একশ্যন থ্ৰিলাৰ মুভি আৰু মুভিখনত চব পাব মই সেইটোৱে কৈছোঁ চব পাব যদিও মুভিখন একশ্যন থ্ৰিলাৰ মুভি হয় বাট ইটছ ফুল অফ romance, it's full of emotions, it's full of culture, it's full of action. Okay. আৰু কি থাকিলে? It's a package. I'll say that only. মানে এনেকুৱা নহয় যে মানুহে কিছুমানে হয়তো একশ্যন মুভি বেয়াও পাব পাৰে ন গতিকে তেওঁলোকক কয় যে আপোনালোকে অকল এইখন একশ্যন মুভি বুলি ভাবি মানে ইগন'ৰ নকৰিব কাৰণ ইউ উইল গেট এভৰিথিং ইন ইট মানে নাচালে পিছত পস্তাব কাৰণ আপোনাৰ লগৰটোৱে হয়তো চাই আহিব পাৰে আৰু তেখেতে আপোনাক আহি নিউজটো মানে ষ্টৰি লাইনটো কৈ থাকিব পাৰে আৰু আপুনি ইছৰাম কিয় যে চাব নগ'লোঁ সেনেকুৱা লাগিব গতিকে সেইটো নকৰিব মুভিখন চালেহে গম পাব একচুৱেলি আৰু বহুত ষ্টৰি লাইনটো একচুৱেলি মানে ক'বলৈ গ'লে বিৰাট কিবা এটা তেনেকুৱা নহয় চিম্পল এণ্ড ছ'বাৰ খুব ধুনীয়া মানে ষ্টৰিটো আৰু তাকে বহুত কথা পাতিলোঁ বহুতখিনি ভাল লাগিল বহুতখিনি নজনা কথা গম পালোঁ আজি আপোনাৰ বিষয়ে ছ'চাইটিৰ বিষয়ে গম পালোঁ গোটেইখিনি পালোঁ এটা খুব ধুনীয়া পডকাষ্ট বুলি ক'ম মই যিকেইটা মই আজিলৈকে কৰিছোঁ তাৰ ভিতৰত অন্যতম এটা পডকাষ্ট সঁচাকৈ আপোনাৰ আহিব লগা চিনেমাখন খুব ধুনীয়া হওক ৰাইজে আঁকোৱালি লওক থিয়েটাৰত ভালকৈ কাম কৰক যিমান এতিয়া মৰম কৰি আছে আৰু মৰম কৰক মানুহে চ' বহুত বেছি দীঘলীয়া নকৰোঁ সঁচাকৈ বহুত বেছি ভাল লাগিল মোৰো ভাল লাগিলে মই তোমাৰ TDS চেনেলটোৰ যে ছেকেণ্ড ফিমেল গেষ্ট বুলি গম পাই মোৰো ভাল লাগিলে আৰু নাজানো কথা পাতোঁতে বহুতখিনি কথা ওলাই গৈছে আচলতে যদি তাৰে মাজৰে কিবা কথাই যদি আপোনালোকক হাৰ্ট কৰিছে তাৰ কাৰণে বহুত বহুত চৰি মোৰ ফালৰ পৰা কাৰণ মই যিখিনি এক্সপিৰিয়েঞ্চ কৰিছোঁ বা মই যিখিনি শিকিলোঁ তাৰে পৰাই আচলতে কথাখিনি মই কৈছোঁ আৰু সকলোৱে ভালে থাকক সেইটোৱে মই আশা কৰিছোঁ সকলোৱে পজিটিভ হৈ থাকক নেগেটিভিটিটো থাকিবই কিন্তু নেগেটিভিটিখিনিক আঁতৰাই পজিটিভখিনিক লৈ মানুহে আগবাঢ়ি যাব লাগে মই এইটোৱে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ একদম থেংক ইউ